নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 2023 চনত অনুষ্ঠিত হোৱা বিভিন্ন পদৰ শ্বৰ্ট লিষ্ট সম্পৰ্কত। ইতিমধ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে প্ৰজেক্ট মেনেজাৰ, প্ৰজেক্ট এছিষ্টেণ্ট, য়ং প্ৰফেশ্যনেল এনেধৰণৰ যথেষ্ট সংখ্যক পোষ্ট আউট হৈছিলে যোৱা বছৰত, মানে 2023 চনৰ 23/11-ত। ইতিমধ্যে এই পদসমূহৰ বাবে পাৰ্চনেল ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যন হৈছিলে। পাৰ্চনেল ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যনৰ বেচিছত যিখন শ্বৰ্ট লিষ্ট ওলাইছে, সেই শ্বৰ্ট লিষ্টত আপোনাৰ নামটো আছে নেকি, সেই সম্পৰ্কত আপোনালোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ পৰা। আৰু আপোনালোকৰ নাম ৰিজেক্ট হৈছে নেকি, ৰিজেক্ট যদি হৈছে সেই সম্পৰ্কতো আপোনালোকে চাই ল'ব পাৰিব। ৰিজেকশ্যনৰ কাৰণ কি, কিয় আপোনালোকে এই পদসমূহত নিযুক্তি পাবলৈ সক্ষম নহ'লে, সেই সম্পৰ্কেও ইয়াত উল্লেখ আছে। গতিকে দুয়োখন লিষ্টৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ আপোনালোকে সম্পূৰ্ণ তথ্যখিনি চাই ল'ব পাৰিব। এতিয়া চাওক, এখন শ্বৰ্ট লিষ্টেড হয় গ্ৰুপ ডিছকাশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ। যিসকল কেণ্ডিডেটে এটেণ্ড কৰিছিলে সেই কেণ্ডিডেটসকলক শ্বৰ্ট লিষ্টেড কৰা হৈছে। এতিয়া এই শ্বৰ্ট লিষ্টখনত আপোনালোকে চাওক, পজিশ্যন প্ৰজেক্ট মেনেজাৰ, ইঞ্চুৰেঞ্চ এণ্ড পেঞ্চন। ইয়াত ইঞ্চুৰেঞ্চ আৰু পেঞ্চন বিভাগত কোনে কোনে চাকৰি পাইছে আপোনালোকে চাওক। প্ৰথমটো হ'ল অমৃতা আৰ্য, হীৰকজ্যোতি কলিতা, মৃণাল কুমাৰ গগৈ, তপব্ৰত বৰা, মিণ্টু কলিতা, শতাব্দী গোস্বামী, ধীৰামণি শৰ্মা, লিজা বুঢ়াগোহাঁই, নিতিন ডেকা, পিয়ালী চক্ৰৱৰ্তী। প্ৰজেক্ট এক্সিকিউটিভ মানে মনিটৰিং এণ্ড ইভালিউশ্যন, এইটো বিভাগত পাইছে শ্ৰী জাবেদ হাছান, শৰ্মিষ্ঠা বৰা, ৰূপজ্যোতি পাঠক, পীযুষ বচক, পৰশমণি বৰা, নম্ৰতা দাস, মীনাক্ষী ডেকা, জিন্তুমণি ডেকা, হানিফ জাফৰ, বিশ্বজিৎ দাস, আৰিফুল ৰছিদ, উপাংগ পাঠক, প্ৰণৱ ফুকন। নেক্সট ৰতন দাস, অৰুণিমা আহোম, এনেকৈ ইয়াত নামখিনি আছে, আপোনালোকে চাই ল'ব। মই গোটেই নামখিনি যদি পঢ়োঁ তেতিয়াহ'লে যথেষ্ট দীঘল হ'ব ভিডিঅ'টো, গতিকে নামসমূহ মই এনেকৈ দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাওক। তেনেকৈ ৰজনীশ দত্ত, এনেকৈ যথেষ্টখিনি ইয়াত আছে। নেক্সট আহিলে প্ৰজেক্ট এছিষ্টেণ্ট লাইভলিহুডছ এণ্ড মাৰ্কেটিঙত। ইয়াত নাইনন মুছাহাৰী, নম্ৰতা বৰা, মফিজুৰ ৰহমান, তেনেকৈ ইয়াত চাওক দীপাংকৰ গোহাঁই। ইয়াত লাইভলিহুডছ এণ্ড মাৰ্কেটিঙত মুঠতে আছে 66 জন। প্ৰজেক্ট এছিষ্টেণ্টৰ পদত চাওক, স্বপ্নামিতা ফুকন, শবনম ডেকা, সুব্ৰত দাস, আপোনালোকে দেখিছে ইয়াতো 40 জন আছে। নেক্সট আছে প্ৰজেক্ট এছিষ্টেণ্ট স্কিল বিভাগত নিৰ্বাচিত প্ৰাৰ্থীৰ সংখ্যা হ'ল 22 জন। ঠিক একেদৰে একাউণ্টছ এছিষ্টেণ্টত আপোনালোকে চাওক, আপোনালোকৰ নাম কেনেবাকৈ আছে নেকি আপোনালোকে চাব পাৰে। 13 জনক ইয়াত নিৰ্বাচন কৰা হৈছে। নেক্সট আহিলে য়ং প্ৰফেশ্যনেল ডিজিটেল ফাইনেন্সিয়েল ইনক্লুজন, ইয়াত আছে 15 জন। নেক্সট য়ং প্ৰফেশ্যনেল ছ'চিয়েল ইনক্লুজন এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, ইয়াত আছে 36 জন। নেক্সট য়ং প্ৰফেশ্যনেল ছ'চিয়েল মবিলাইজেশ্যন এণ্ড ইনষ্টিটিউশ্যন বিল্ডিং এণ্ড কেপাচিটি বিল্ডিং, ইয়াত 47 জন আছে। নেক্সট য়ং প্ৰফেশ্যনেল ষ্টাৰ্টআপ ভিলেজ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ প্ৰগ্ৰেম, যিটো খুব পপুলাৰ প্ৰগ্ৰেম হয় ASRLM-ৰ। ইয়াত সৰ্বমুঠ য়ং প্ৰফেশ্যনেল হিচাপে 10 জনৰ নাম তালিকাত আছে। উক্ত তালিকাখনত আপোনালোকৰ নাম আছে নেকি, যিসকলে ভিডিঅ' চাই আছে তেখেতসকলৰ নাম আছে যদি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিহেতু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযানৰ অধীনত যেতিয়া এই পোষ্টসমূহৰ বাবে ৰিক্ৰুইটমেণ্ট অনুষ্ঠিত হৈছিলে, সম্পূৰ্ণ তথ্যখিনি ইয়াত আলোচনা কৰা হৈছিলে। যদি আপোনালোকে কোনোবাই এই পদসমূহত নিযুক্তি লাভ কৰিছে তেতিয়াহ'লে নিশ্চয় আনন্দৰ খবৰ হ'ব। ইয়াৰ লগতে বহুতো কেণ্ডিডেটক ৰিজেক্ট কৰা হৈছিলে গ্ৰুপ ডিছকাশ্যনত বা ইণ্টাৰভিউত, তেওঁলোকক ৰিজেক্ট কৰা হৈছিলে। সেই ৰিজেকশ্যন লিষ্টখনো এই ভিডিঅ'ৰ লগত দিয়া আছে, গতিকে আপোনালোকে ইচ্ছা কৰিলে কিয়নো ৰিজেকশ্যন কৰা হৈছিল সেই কাৰণটো উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।